উপলক্ষে আপোনাক যে সন্মান কৰা হৈছে ইয়াৰ উপলক্ষে আপোনাৰ কি? মোৰ অনুভৱ হ'ল মই প্ৰথমেই এই ক্ষেত্ৰত ধৰক আজি 30 বছৰৰ অধিক সময় সংবাদ সেৱা আগবঢ়াইছোঁ আৰু বহুত পলমকৈ হ'লেও মই থেংকছ দিম এই ক্ষেত্ৰত। প্ৰথমে আপোনাৰ ধৰক আমাৰ বৰ্তমান যিটো BTC চৰকাৰ আছে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন BJP পিপল চৰকাৰ, এই চৰকাৰক মই থেংকছ দিম যে আমাৰ প্ৰতি এনেধৰণে এটা জ্যেষ্ঠ সাংবাদিক হিচাপে আমাক এই সংবৰ্ধনা দিয়াৰ যিটো নেকি যোৱাকালি যিটো কৰা হ'ল গণৰাজ্য দিৱসত। লগতে মই নথৈ আনন্দিত হৈছোঁ মহকুমা প্ৰশাসনে বিশেষকৈ আমাৰ মহকুমাধিপতি পল্লৱী চৰকাৰ মহোদয়াৰ নেতৃত্বত যিটো হ'ল, আৰু মই আৰু নথৈ আনন্দিত হৈছোঁ যে আমাৰ ডক্টৰ কামেশ্বৰ ব্ৰহ্ম পদ্মশ্ৰী বঁটা প্ৰাপক তেখেতৰ হাত দি মোক যে তেখেতৰ যে মোক এই বঁটাটো প্ৰদান কৰিলে তাৰ কাৰণে মই আৰু নথৈ আনন্দিত হৈছোঁ। মই সকলোকে এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ আৰু অহা দিনবোৰত নতুন চৰকাৰৰ নেতৃত্বত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইখন BTCত মানে উন্নয়নৰ এক নতুন দিগন্ত উন্মোচন হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। সাংবাদিকতা আৰু ক'ব খুজিছে মানে বাস্তৱ সাংবাদিকতা ক'বলৈ গ'লে মই আজি 30+ হ'ল। মই 1986ত এই সংবাদ জগতলৈ আহিছোঁ। আমাৰ সময়ত সাংবাদিকতাৰ মই গোসাইগাঁৱত সাংবাদিকতা আৰম্ভ কৰাৰ সময়ত যিকেইজনক পাইছিলোঁ আজি সেই শ্ৰদ্ধাৰ ব্যক্তিসকলৰ নাম মই কৈ আছোঁ আপোনালোকক। আপোনাৰ প্ৰয়াত আপোনাৰ হৰকান্ত ডেকা প্ৰফেচাৰ আছিলে আমাৰ কলেজত, আৰু আপোনাৰ শ্ৰদ্ধাৰ ভৱানী প্ৰসাদ অধিকাৰী আৰু প্ৰবক্তা বাবুল দাস। আমি তেওঁলোকক অনুসৰণ কৰি চলিছোঁ। আমি দেখিছোঁ তেওঁলোকে সত্য আৰু নিষ্ঠাৰ ওপৰত তেওঁলোকে সংবাদ সেৱা আগবঢ়াই আছিলে, আৰু আমি তেওঁলোকৰ পৰা এইখিনি পাইছিলোঁ যে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ কোনোবা ব্যক্তিৰ কিংবা কোনোবা সংস্থা কিংবা সংগঠনৰ প্ৰৰোচনাত উদ্দেশ্যপ্ৰণোদিতভাৱে সঁচা বস্তুটোক সঁচাৰ পৰা গৈ আঁতৰি পেলাই মানে মিছাত ৰূপান্তৰিত কৰাৰ যিটো বেয়া বৰ্তমান সমাজত চলি থকা দেখা যায়, ইয়াৰ বিৰুদ্ধে আমাৰ এই তিনিজন ব্যক্তিৰ নাম ক'লোঁ গোসাইগাঁৱৰ অতীব শ্ৰদ্ধাৰ, তেওঁলোকে আমাক কঠোৰভাৱে নিৰ্দেশনা দিছিল যে সদায় বাতৰি সত্য আৰু নিষ্ঠাৰ ওপৰত মানে সংবাদ সেৱা আগবঢ়াই যাব লাগে, যিটো সঁচা এইটোই ওলাই আনিব লাগে। কিন্তু আজি বৰ্তমান এই 30 বছৰত মই অধিক সময় সংবাদ সেৱাত নিজক কৰ্মনিয়োজিত কৰি পেলাই যিটো দেখিলোঁ, মই বেলেগ কথা নকওঁ, গোসাইগাঁও আমাৰ চাব ডিভিজনৰ কথাই কৈছোঁ। ইয়াতে সংবাদ মাধ্যমৰ নৈতিক স্খলন হৈছে। একাংশ আমাৰ সংবাদসেৱীয়ে এই প্ৰফেশ্যনটোক এনেকৈ কুলচিত কৰি আছে, সঁচাকৈ ক'বলৈ গ'লে বৰ লাজ লাগে। তেওঁলোকে তেওঁলোকে যেনে এই সংবাদ মাধ্যমক তেওঁলোকৰ ধন ঘাটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ এটা ৰাইজৰ মাজত অভিযোগ উত্থাপন হৈছে। স্বচ্ছ পবিত্ৰতাৰ এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আমি অতন্দ্ৰ প্ৰহৰী, কিন্তু বাস্তৱ ক্ষেত্ৰত এই কতিপয়, মই সকলো কথা নকওঁ, আমাৰ এই গোসাইগাঁৱত কিন্তু ভাল সাংবাদিকো আছে, স্বচ্ছ আৰু নিশা ভাৱমূৰ্তিৰ সাংবাদিক আছে আমাৰ গোসাইগাঁৱত, কিন্তু কতিপয় সাংবাদিকে ইয়াক বেহাত পৰিণত কৰিছে। তেওঁলোকে কেনেকৈ এই সাংবাদিকতাৰ গইনা লৈ পেলাই মানে মানুহক বাতৰি পৰিৱেশনৰ ক্ষেত্ৰতো তেওঁলোকে যেনেকৈ ভুল সত্য মিছাক মানে একত্ৰিত কৰি পেলাই বাতৰি পৰিৱেশন কৰে, অনুৰূপভাৱে এইটোক মই আপোনালোকক আগতে কৈছোঁ, ধন ঘাটাৰ আহিলা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু এইটোৰ বিৰুদ্ধে আমি ছিনিয়ৰ সাংবাদিক হিচাপে আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে আমাৰ এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য আহি পৰে। আমি এইটোৰ পৰা নুই কৰিব নোৱাৰোঁ, সঁচা কথা। কাৰণ বৰ্তমান যেনেকৈ গৈ আছে, গতিকে এই ক্ষেত্ৰত আমি ভাবিছোঁ কাকত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিম, আৰু কাকত কিংবা মিডিয়া আমাৰ চেনেল যিসকল আছে এই কৰ্তৃপক্ষৰ লগত গুৱাহাটীত গৈ যোগাযোগ কৰি পেলাই আমি এটা টীম অতি শীঘ্ৰ গোসাইগাঁৱৰ পৰা গৈ আমি ইয়াতে যিবোৰ কাণ্ড কাৰখানা চলি আছে সংবাদ সেৱাৰ নামত কতিপয়ে যেনেধৰণৰ এটা চলাই আছে, ইয়াৰ বিৰুদ্ধে আমি পুংখানুপুংখ তথ্য আমাৰ কাকত কৰ্তৃপক্ষ কিংবা মিডিয়া আমাৰ চেনেলবিলাকৰ ওচৰত আমি দৃষ্টিগোচৰ কৰিম, আৰু আমি আশাবাদী যে কৰ্তৃপক্ষই এইবিলাকৰ বিৰুদ্ধে উপযুক্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।
যোৱাকালি আপোনাক গণৰাজ্য দিৱস উপলক্ষে মানে সন্মান প্ৰদান কৰা হৈছে, আপুনি কি অনুভূতি কৰিছে? এই ক্ষেত্ৰত ক'বলৈ গ'লে মই প্ৰথমেই আপোনাৰ গোসাইগাঁৱৰ সন্মানীয় মহকুমাধিপতি আমাৰ IS বিষয়া পল্লৱী চৰকাৰ, লগতে আমাৰ মহকুমাৰ কাৰ্যালয়ৰ মহকুমাধিপতি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, লগতে আমাৰ SDIP আৰু বিগ্ৰাই বসুমতাৰী আৰু আমাৰ যে কৰ্মচাৰী বিষয়াসকল আছে আমাৰ SDIPৰ অফিচত, তেওঁলোকক ধন্যবাদ দিম। যে ধৰক আমি এই বস্তুটো বহুত আগতেই পাব লাগিছিল, যিহেতু মই অলপ আগতে আপোনালোকক কৈ গৈছোঁ যে মই 86ৰ পৰা এই সংবাদ সেৱাত আছোঁ। পলমকৈ হ'লেও তেওঁলোকে যে যোৱাকালি গণৰাজ্য দিৱসত মোক যে সংবৰ্ধনাৰ এটা ব্যৱস্থা কৰিছে, আমি তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে সমূহ গোসাইগাঁওবাসী ৰাইজলৈও মই মানে এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সহায় সহযোগিতাৰ মাজেদিয়েই আমি ইমান দিন 30 বছৰৰ অধিক সময় সংবাদ সেৱা আগবঢ়াবলৈ সক্ষম হৈছোঁ।